মানুহ এজন ক'ৰবাত হেৰাই গ'লে অলপ বিচাৰ কোচাৰ কৰিলে পোৱা যায়, কিন্তু এজন মানুহ যদি সলনি হৈ যায় তেতিয়া তেওঁক আগৰ দৰে কেতিয়াও বিচাৰি পোৱা নাযায়। সকলোতকৈ বেয়া লাগে তেতিয়া যেতিয়া আপোনাৰ কোনো আপোন পথভ্ৰষ্ট হৈ যায়, কিন্তু আপুনি ইচ্ছা কৰিও তেওঁক কেতিয়াও সঠিক পথলৈ আনিব নোৱাৰে। য'ত আপোনাৰ গুৰুত্ব নাই, য'ত আপোনাৰ কথাৰ দাম নাই, সেইফালে যোৱা বন্ধ কৰি দিয়ক। সেয়া লাগিলে কাৰোবাৰ ঘৰ হওক বা কাৰোবাৰ মনেই হওক। কাৰোবাৰ কন্দুৱাই আপুনি কেতিয়াও সুখী হৈ থাকিব নোৱাৰে, কাৰোবাক ঠগিও কেতিয়াও ভালে থাকিব পৰা নাযায়। কাৰণ মানুহে যেনেধৰণৰ কাম কৰে তাৰ ফল ঠিক তেনেকুৱা পায়। নিজৰ মন বেয়া হ'লেও নিজকে আকৌ ভাল কৰিবলৈ শিকক, কাৰণ আপোনাৰ ওচৰত আপোনাৰ বাদে আন কোনো নাই। আপোনাৰ সকলো বন্ধু সদায় আপোনাৰ কাষত নাথাকে। কিছু বন্ধু নিজৰ স্বাৰ্থ পূৰণৰ বাবে আপোনাৰ ওচৰলৈ আহে। আপোনাৰ সকলো বন্ধু কেতিয়াও আপোনাৰ আপোন নহয়, কিন্তু বন্ধু বিশ্বাসঘাতকতাৰ মুখা পিন্ধি লগত থাকে। যি ভালপোৱাত মানসিক শান্তি পোৱা নাযায়, সেই ভালপোৱা বিচ্ছেদ হৈ যোৱা ভাল। বুদ্ধিমান মানুহে কেতিয়াও প্ৰতিশোধ লোৱাৰ চিন্তা নকৰে। বুদ্ধিমান মানুহে সঠিক সময়ৰ অপেক্ষাত থাকে আৰু কামৰ দ্বাৰা চিনাকি দিয়ে। আনক সন্মান দিয়াটো ভাল, কিন্তু নিজৰ সন্মান হানি নোহোৱালৈকে। সন্মান কৰা ভাল, কিন্তু তেতিয়ালৈকেহে যেতিয়ালৈকে নিজৰ আত্মসন্মান বাচি থাকে। আৰু গুৰুত্ব দিয়া ভাল সিমানলৈকেহে যেতিয়ালৈকে নিজৰ যোগ্যতা সৰু হৈ নাযায়। মনে মনে থকা মানুহবোৰক দুৰ্বল বুলি ভবাটো ঠিক নহয়, কাৰণ তেওঁলোকে ভদ্ৰতা কি জানেই বাবেই মনে মনে থাকে।